নমস্কাৰ স্বাগতম জনাইছোঁ আছাম জব এডছৰ অন্য এটা দেওবৰীয়া বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম সপ্তাহটোত চলি থকা আটাইকেইটা ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ বিষয়ে। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, এই সপ্তাহত ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে শোণিতপুৰ জুডিচিয়েৰীত, হোজাই জুডিচিয়েৰীত, কাৰ্বি আংলং আৰু অইল ইণ্ডিয়া লিমিটেডত। বন্ধু বান্ধৱীসকল, অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰ তেজপুৰৰ পৰা মুকলি কৰা হ'ল নটিফিকেশ্যন। পোষ্টসমূহ হৈছে অফিচ পিয়ন অৰ্থাৎ গ্ৰেড 4ৰ চাকৰি। টোটেল পোষ্ট আছে 2টা আনৰিজাৰ্ভ কেটেগৰীৰ বাবে। দৰমহা আপোনালোকক দিয়া হ'ব 12,000 টকাৰ পৰা 37,500 টকা। লগতে থাকিব গ্ৰেড পে 3,900 টকা। ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, ক্লাছ 8 পাছ কৰা হ'ব লাগিব। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে কৰিব নোৱাৰিব এই ভেকেঞ্চিৰ বাবে এপ্লাই। বয়সৰ সময়সীমা দিয়া হৈছে 18 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব এজন 1 জুলাই 2021। লগতে কেণ্ডিডেটগৰাকী এগৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব, থাকিব লাগিব তেওঁৰ এখন ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। হাউ টু এপ্লাই, কেনেদৰে এপ্লাই কৰিব? আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। ফিল আপ কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন। লগতে দিব লাগিব 3 কপি ৰিচেণ্ট চাইজৰ পাছপৰ্ট ফটোগ্ৰাফ, আপোনালোকৰ নিজে চহী কৰা। লগতে দিব লাগিব সকলোবোৰ লাগতিয়াল ডকুমেণ্টছৰ ছেল্ফ এটেষ্ট কৰা কপি। পঠাব লাগিব আপোনালোকে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰ তেজপুৰলৈ। মন কৰিব এনভেলপটোৰ ওপৰত আপোনালোকে ছুপাৰস্ক্ৰাইব কৰি লিখি দিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ অফিচ পিয়ন বুলি। আপোনালোকে নিজৰ মোবাইল নম্বৰ দিবলৈ একেবাৰে নাপাহৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ জনাই দিছোঁ। ইতিমধ্যে এপ্লিকেশ্যন ছাবমিশ্যন আৰম্ভ হৈ গৈছে আৰু ইয়াৰে লাষ্ট ডেট হৈছে 7 ডিচেম্বৰ। বন্ধু বান্ধৱীসকল, হোজাই জুডিচিয়েৰীত খালী হৈছে কেইবাটাও পদ। অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হোজাইৰ জাৰি কৰিলে নটিফিকেশ্যন। পোষ্টসমূহ হৈছে হেড এছিষ্টেণ্ট, ড্ৰাইভাৰ আৰু গ্ৰেড 4ৰ পোষ্ট। টোটেল পোষ্ট আছে 15টা। হেড এছিষ্টেণ্ট পোষ্টৰ বাবে খালী আছে এটা পদ। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। যিকোনো CJM অৰ্থাৎ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফিচত UDA অৰ্থাৎ আপাৰ ডিভিজন এছিষ্টেণ্ট হিচাপে 10 বছৰৰ কৰ্ম অভিজ্ঞতা লাগিব। দৰমহা আপোনালোকক দিয়া হ'ব 22,000ৰ পৰা 87,000লৈ প্ৰতিমাহে। লগতে থাকিব গ্ৰেড পে 9,100 টকা। লগতে অন্যান্য ধৰণৰ যিবিলাক এলাউঞ্চেছ থাকে সেইবিলাকো দিয়া হ'ব। ড্ৰাইভাৰ পোষ্টৰ বাবে খালী আছে এটা পদ। OBC MOBCৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। মিনিমাম 8 পাছ কৰা হ'ব লাগিব। লগতে থাকিব লাগিব প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ। মন কৰিব আপোনাৰ ড্ৰাইভিং স্কিল অথৰিটিয়ে টেষ্ট কৰিব। দৰমহা আপোনালোকক দিব 14,000ৰ পৰা 49,000 প্ৰতিমাহে। লগতে থাকিব গ্ৰেড পে 5,200 টকা। লগতে অন্যান্য ধৰণৰ এলাউঞ্চেছবিলাকো আপোনালোকক দিয়া হ'ব। জাৰিকাৰকৰ পোষ্ট আছে, খালী পোষ্ট আছে 2টা। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব। দৰমহা আপোনালোকক দিয়া হ'ব 14,000ৰ পৰা 49,000 টকালৈ। লগতে গ্ৰেড পে থাকিব 5,200 টকা। ইয়াৰ উপৰিও আপোনালোকক অন্যান্য ধৰণৰ এলাউঞ্চেছবিলাক দিয়া হ'ব। পিয়ন পোষ্টৰ বাবে খালী আছে 9টা পদ। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 1টা, OBC MOBCৰ বাবে 4টা, ST প্লেইনৰ বাবে আছে 1টা, ST হিলৰ বাবে আছে 1টা, SCৰ বাবে আছে 1টা, EWS কেটেগৰীৰ বাবে আছে 1টা পদ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব। মনত ৰাখিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে কৰিব নোৱাৰিব এই ভেকেঞ্চিৰ বাবে এপ্লাই। লগতে পিয়ন পোষ্টৰ বাবে যদিহে আপোনালোকৰ কোনো ধৰণৰ প্ৰফেশ্যনেল স্কিলছ আছে, যেনে ধৰক প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, ড্ৰাইভাৰ, ছুইপাৰ, কম্পিউটাৰ অপাৰেটৰৰ নলেজ, টেকনিচিয়ান, এনেকুৱা ধৰণৰ যদি আপোনাৰ স্কিল আছে তেনেহ'লে আপুনি পাব প্ৰিফাৰেঞ্চ। দৰমহা আপোনালোকক দিয়া হ'ব 12,000ৰ পৰা 37,500 টকা প্ৰতিমাহে। লগতে থাকিব গ্ৰেড পে 3,900 টকা। লগতে অন্যান্য ধৰণৰ আদাৰ এলাউঞ্চেছবিলাক আপোনাক দিয়া হ'ব। চকীদাৰ পোষ্টৰ বাবে খালী আছে 2টা পদ। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আছে 1টা।
OBC আৰু বা MOBC কেটেগৰীৰ বাবে আছে এটা পোষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব মন কৰিব HS অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা সকলে এই ভেকেন্সিৰ বাবে কৰিব নোৱাৰে এপ্লাই দৰমহা আপোনালোকক দিয়া হ'ব 12,000ৰ পৰা 37,500 টকা প্ৰতি মাহে লগতে থাকিব গ্ৰেড পে 3,900 টকা লগতে অন্যান্য ধৰণৰ আদাৰ এলাৱেন্সেছ বিলাক আপোনালোকক দিয়া হ'ব আদাৰ ক্ৰাইটেৰিয়া বিচাৰিছে এজ লিমিট দিছে 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব এজ অন 31st July 2021 ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট সকলে পাব এজ ৰিলেক্সেশ্যন নেশ্যনেলিটি কেণ্ডিডেটজন মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব লগতে লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা চাৰ্টিফিকেট হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব আপোনালোকে এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি লগতে দিব লাগিব আপোনালোকৰ সকলো লাগতিয়াল ডকুমেণ্টছ আপোনালোকে পঠাব লাগিব চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হোজাইলৈ 10 ডিচেম্বৰৰ আগত এড্ৰেছত আপোনালোকে লিখিব লাগিব অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শংকৰদেৱ নগৰ হোজাই পিন 782442 মনত ৰাখিব আপোনালোকে এনভেলপটোৰ ওপৰত এটা 5 টকীয়া পোষ্টেল ষ্টাম্প লগাব লাগিব তাৰোপৰি এনভেলপটোৰ ওপৰত আপোনালোকে ছুপাৰস্ক্ৰাইব কৰি অৰ্থাৎ একেবাৰে ওপৰত হেডলাইন হিচাপত লিখিব লাগিব যি পোষ্টৰ বাবে এপ্লাই কৰিছে সেই পোষ্টৰ নাম লগতে আপোনালোকে এপ্লিকেশ্যনখনৰ লগত 3 কপি সেলফ এটাচড কৰা ফটো দিবলৈ নাপাহৰিব একেবাৰে শেষত ইম্পৰ্টেণ্ট ডেটছসমূহ জনাই দিছোঁ অনলাইন ছাবমিট কৰিব এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব আপোনালোকে 28 অক্টোবৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট থাকিব 10 ডিচেম্বৰলৈকে বনুবনবীসকল কাৰ্বি আংলঙত মুকলি হৈছে ভালেকেইটা পদ অফিচ অফ দ্য ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল হিলছ ডিফু কাৰ্বি আংলঙৰ পৰা জাৰি কৰা হ'ল নটিফিকেশ্যন পোষ্টসমূহ হৈছে জুনিয়ৰ এছিষ্টেণ্ট ডেমনষ্ট্ৰেটৰ ছেকশ্যনেল এছিষ্টেণ্ট আৰু চকীদাৰৰ পোষ্ট টোটেল পোষ্ট আছে 9টা জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ বাবে খালী পোষ্ট আছে 3টা এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো বিষয়তে আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমতে গ্ৰেজুৱেট কৰা হ'ব পাৰে লগতে বিচাৰিছে কম্পিউটাৰ ছমহীয়া কম্পিউটাৰ ডিপ্ল'মা বয়সৰ সময়সীমা দিয়া হৈছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব এজ অন 1st January 2021 ডেমনষ্ট্ৰেটৰ পোষ্টৰ বাবে খালী পোষ্ট আছে 3টা এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ কৰা হ'ব লাগিব থাকিব লাগিব 2 বছৰীয়া হেণ্ডলুম বা টেক্সটাইল টেকন'লজিৰ চাৰ্টিফিকেট বয়সৰ সময়সীমা দিয়া হৈছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব এজ অন 1st January 2021 ছেকশ্যনেল এছিষ্টেণ্ট পোষ্টৰ বাবে খালী পোষ্ট আছে এটা এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ কৰা হ'ব লাগিব এজ লিমিট দিয়া হৈছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব এজ অন 1st January 2021 গ্ৰেড 4 চকীদাৰৰ পোষ্টৰ বাবে টোটেল পোষ্ট আছে 2টা এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 10 লৈকে পঢ়া হ'ব লাগিব এজ লিমিট দিয়া হৈছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব এজ অন 1st January 2021 বয়সৰ সময়সীমা এজ ৰিলেক্সেশ্যন পাব SC/ST কেণ্ডিডেটসকলে 5 বছৰৰ বাবে আৰু OBC MOBC কেণ্ডিডেটসকলে 3 বছৰ আদাৰ ক্ৰাইটেৰিয়াৰ ভিতৰত বিচাৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব ফিল আপ কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন লগতে দিব লাগিব সকলোবোৰ সেলফ এটেষ্ট কৰা লাগতিয়াল চাৰ্টিফিকেট বা ডকুমেণ্টছৰ কপি জেৰক্স কপি আপোনালোকে এনভেলপটোৰ ওপৰত লিখিবলৈ নাপাহৰিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ যি পোষ্টৰ বাবে এপ্লাই কৰি আছে জুনিয়ৰ এছিষ্টেণ্ট নাইবা ডেমনষ্ট্ৰেশ্যন নাইবা ছেকশ্যনেল এছিষ্টেণ্ট নাইবা গ্ৰেড 4 চকীদাৰ আপোনালোকে এনভেলপটোৰ ওপৰত এড্ৰেছ দিব লাগিব দ্য জইণ্ট ডিৰেক্টৰ হেণ্ডলুম এণ্ড টেক্সটাইলছ হিলছ ডিফু বুলি লগতে দিব লাগিব কাউন্সিলিং মানি ৰিচিপ্ট 20 টকীয়া কাউন্সিলিং মানি ৰিচিপ্ট জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলে আৰু 10 টকীয়া কাউন্সিলিং মানি ৰিচিপ্ট SC বা ST হিল কেণ্ডিডেটসকলে আপোনালোকে এপ্লিকেশ্যনখন পঠাব লাগিব দ্য জইণ্ট ডিৰেক্টৰ হেণ্ডলুম এণ্ড টেক্সটাইল হিলছ ডিফুলৈকে ইম্পৰ্টেণ্ট ডেটছসমূহ জনাই দিছোঁ এপ্লিকেশ্যন ছাবমিশ্যন আৰম্ভ হৈ গৈছে 30 নৱেম্বৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট থাকিব 10 ডিচেম্বৰলৈকে
নেক্সট ভেকেঞ্চিটো ওলাইছে অইল ইণ্ডিয়া লিমিটেড। অইল ইণ্ডিয়া লিমিটেড সমগ্ৰ অইলে জাৰি কৰিলে নটিফিকেশ্যন 146টা জুনিয়ৰ ইঞ্জিনিয়াৰ নাইবা ডিপ্ল'মা ইঞ্জিনিয়াৰ ভেকেঞ্চিৰ বাবে। ক'ত হ'ব এই পষ্টিং? অইল ইণ্ডিয়া লিমিটেড ফিল্ড হেডকোৱাৰ্টাৰ্ছ দুলিয়াজানৰ বাবে এই পষ্টসমূহ ভেকেঞ্চিটো মুকলি কৰিছে। পোষ্ট কোড দিয়া হৈছে এইটো কেমিকেল ইঞ্জিনিয়াৰৰ বাবে। টোটেল পোষ্ট আছে 8টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 3 বছৰীয়া ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। দ্বিতীয়তে আছে চিভিল ইঞ্জিনিয়াৰিং পোষ্টৰ বাবে। টোটেল পোষ্ট আছে 12টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 3 বছৰীয়া ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং পাছ কৰা হ'ব লাগিব। তৃতীয়তে বিচৰা হৈছে কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ পোষ্ট। টোটেল পোষ্ট আছে 5টা। কৰা হ'ব লাগিব 3 বছৰীয়া ডিপ্ল'মা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিং। চতুৰ্থতে বিচাৰিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বাবে খালী হৈছে 21টা পদ। বিচাৰিছে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 3 বছৰীয়া ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। লগতে থাকিব লাগিব ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ্ছ চাৰ্টিফিকেট অফ কম্পিটেঞ্চি। এইখন চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। 5 নম্বৰতে বিচাৰিছে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰৰ পোষ্ট। টোটেল পোষ্ট আছে 3টা। আপোনালোকে পাছ কৰা হ'ব লাগিব 3 বছৰীয়া ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কোৰ্ছ। নম্বৰ 6ত খালী পোষ্ট আছে ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বাবে ইঞ্জিনিয়াৰৰ বাবে। টোটেল পোষ্ট আছে 32টা। আপোনালোকে পাছ কৰা হ'ব লাগিব 3 বছৰীয়া ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি। নম্বৰ 7ত বিচাৰিছে মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে খালী হৈছে 65টা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 3 বছৰীয়া ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং। দৰমহা আপোনালোকক দিয়া হ'ব 37,500 টকাৰ পৰা 1,45,000 টকা পৰ্যন্ত। আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত বয়সৰ সময়সীমা দিয়া হৈছে আনৰিজাৰ্ভ কেটেগৰীসকলে 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। SC বা ST কেটেগৰী কেণ্ডিডেটসকল 18 পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। OBC নন ক্ৰিমি লেয়াৰৰ কেণ্ডিডেটসকল 18 বছৰৰ পৰা 33 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। লগতে কেণ্ডিডেটসকলৰ থাকিব লাগিব এখন ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। ইয়াতে জনাই দিয়া হৈছে কোনকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব উপৰোক্ত পোষ্টসমূহৰ বাবে। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ পৰা চাংলাং ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলেহে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিব লাগিব আনৰিজাৰ্ভ বা OBC কেটেগৰীৰ কেণ্ডিডেটসকলে 200 টকা প্লাছ থাকিব GST আৰু বেংক চাৰ্জেছ। SC, ST, EWS, PWD নাইবা এক্স ছাৰ্ভিচমেন কেণ্ডিডেটসকলে দিব নালাগে কোনো ধৰণৰ ফিজ। পে'মেণ্ট আপোনালোকে কৰিব লাগিব অনলাইন মাধ্যমেৰে। ইম্পৰ্টেণ্ট ডেটছ দিয়া হৈছে অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে 10 নৱেম্বৰৰ পৰা আৰু ইয়াৰে লাষ্ট ডেট হৈছে 9 নৱেম্বৰ 12 বজালৈকে, ৰাতি 12 বজালৈকে। 10 নৱেম্বৰৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 9 ডিচেম্বৰ। গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰক, যদি কিবা কনফিউজন আছে কমেণ্ট কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটোত যদি নতুনকৈ আহিছে দেন ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় অসম।